হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? মই জাষ্ট স্কুলৰ পৰা আহি পালোঁ। আহি পাই পিনে অকণমান মুখখন ক্লিন কৰোঁ ৱাইপছেৰে। মোৰ বহুত ভোক লাগিছে এতিয়া, যিহেতু মই ভতুৱা হয়, তো মোক দুপৰীয়াৰ সাজ ভাত লাগিবই। তো আহক দুপৰীয়াৰ সাজ ৰেডি কৰোঁ। ইও দেখিছেনে মোৰ পিছে পিছে আহি যায় সদায়। এয়া মোৰ অকণমান ক্লিন কৰিব আছিলে বাচন, যিহেতু মৰ্ণিং টাইম নহয়, তো মই আহি পিনে ঠিক কৰিলোঁ। এয়া দুপৰীয়া আহাৰৰ বাবে দালি ৰেডি কৰি আছোঁ। দালিখিনি এতিয়া ধুই পিনে কুকাৰত দিছোঁ। এইটো কি হয় জানেনে? এইটো হৈছে বেম্বো শ্বুট। অকণমান বেম্বো শ্বুট আপুনি দালিত দি পিনে খাই চাব, ফ্লেভাৰটো খুবেই টেষ্ট আহে। আপোনালোকে ট্ৰাই কৰিব দেই এবাৰ। মই খুব ভাল পাওঁ বেম্বো শ্বুট দি পিনে দালি বনাই পিনে খুব ভাল পাওঁ মই। এয়া হৈছে আলু আৰু এয়া হৈছে ভাদ মাহৰ প্ৰসাদ। যিহেতু ভাদ মাহ চলি আছে, তো প্ৰসাদ চবৰে ঘৰত এভেইলেবল আছে চাগে ন? এয়া মোৰ ভাত হৈ গ'ল। এয়া মই ভাত খাবলৈ লৈছোঁ। খুব ভোক লাগিছে, মই ক'ব নোৱাৰোঁ আপোনালোকক। এয়া মোৰ ভাত হৈ গ'ল, একদম চিম্পল থালি। ইও লগত বহি গৈছে মোৰ লগত পাৰ্টনাৰ। এয়া দেখিছে ইমান ভোকত খাইছোঁ কিন্তু বহুত টেষ্টি লাগিছে যদিও চিম্পল। এয়া মই ইভিনিং ওলাই আহিছোঁ অকণমান পাৰ্লাৰ যাওঁ বুলি। যিহেতু চুলিখিনি খুবেই ড্ৰাই হৈ গৈছে মোৰ, স্কুটি চলাওঁতে চুলিখিনি পূৰা ড্ৰাই হৈ গৈছে, তো মই স্পা অকণমান কৰিছোঁ। এয়া মোৰ ফাইনেল লুক। জনাবচোন কেনেকুৱা পালে। খুব স্মুথ হৈ গৈছে মোৰ চুলিখিনি, দেখাই পাইছেই চাগে আপোনালোকে। এয়া ঠিক আছে, আজিলৈ বাই বাই।